মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ৰ যোগেদি আমি আলোচনা কৰিম সমাজ বিজ্ঞানৰ ৰাজনীতিৰ পাঠ নম্বৰ 11, যাৰ নাম হৈছে ভাৰতীয় সংবিধান। আমাৰ প্ৰথমটো প্ৰশ্নত সুধিছে চমু উত্তৰ লিখা। ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে কিমান সময় লাগিছিল? আমি জানো ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। কোন চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়? 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। কেতিয়াৰ পৰা ভাৰত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়? 1892 চনৰ সংশোধিত ভাৰত পৰিষদ আইন মতে ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়। 1935 চনৰ ভাৰত চৰকাৰ আইনত কি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল? 1935 চনৰ ভাৰত চৰকাৰ আইনত স্বায়ত্ত আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। সংবিধান সভাৰ খচৰা কমিটিখন কেতিয়া গঠন কৰা হৈছিল? সংবিধান সভাৰ খচৰা কমিটিখন 1947 চনৰ 29 আগষ্ট তাৰিখে গঠন কৰা হৈছিল। ইয়াৰ পিছত চাওঁ আহা খালী ঠাই পূৰ কৰা। ভাৰতীয় সংবিধানত ডেছ অনুচ্ছেদ, ডেছ অধ্যায়, ডেছ অনুসূচী আছে। আমি জানো ভাৰতীয় সংবিধানত 395টা অনুচ্ছেদ, 22টা অধ্যায় আৰু 12টা অনুসূচী আছে। কিন্তু বৰ্তমান সংবিধান সংশোধনীৰ জৰিয়তে এতিয়া 440টা অনুচ্ছেদ, 25টা অধ্যায় আৰু 12টা অনুসূচী আছে। সংবিধানে ডেছ ডেছ আৰু ডেছ তালিকাত ভাগ কৰিছে ক্ষমতাসমূহক। তো আমি জানো যে সংবিধানে ক্ষমতাসমূহক 3টা তালিকাত ভাগ কৰিছে। এটা হৈছে কেন্দ্ৰীয় তালিকা, এটা হৈছে ৰাজ্যিক তালিকা, আনটো হৈছে উমহতীয়া তালিকা। 42তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনাত ডেছ শব্দটো সংযোগ কৰা হৈছে। তো 42তম সংবিধান সংশোধনীৰ জৰিয়তে 2টা শব্দ সংশোধন কৰি ইয়াত সংযোজন কৰা হৈছে, যেনে ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী। ইয়াৰ বাহিৰেও কিন্তু প্ৰস্তাৱনাটো তোমালোকে যদি পঢ়িছা, তাত থকা জাতীয় ঐক্য, এই ঐক্য শব্দটিও কিন্তু এই সংশোধনীৰ জৰিয়তে সংযোগ কৰা হৈছিল। সংবিধানৰ খচৰা কমিটিৰ অসমৰ সদস্যজন হৈছে, আমি জানো যে চৈয়দ মহম্মদ ছাদুল্লাহ। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নত কৈছে উত্তৰ দিয়া। ভাৰতৰ সংবিধানক কিয় দীৰ্ঘতম সংবিধান বুলি কোৱা হয়? ভাৰতীয় সংবিধানত 395টা অনুচ্ছেদ, 22টা অধ্যায় আৰু 12টা অনুসূচী আছে। পৃথিৱীৰ কেইবাখনো সংবিধানৰ পৰা বচা বচা আদৰ্শসমূহ সংগ্ৰহ কৰি আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰাৰ বাবে আমাৰ সংবিধানখনক দীঘলীয়া সংবিধান বুলি কোৱা হয়। সংমিশ্ৰিত সংবিধান মানে কি? ভাৰতীয় সংবিধানৰ কিছুমান বিষয় সহজে সংশোধন কৰিব পাৰি, কিন্তু কিছুমান বিষয় সাল সলনি কৰিবলৈ কিছুমান বিশেষ আইন প্ৰণয়ন কৰিবলগীয়া হয়। অৰ্থাৎ ই নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ। সেয়েহে ভাৰতীয় সংবিধানক সংমিশ্ৰিত সংবিধান বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশনাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ কি কি? ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশনাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ তলত দিয়া হৈছে। ইয়াৰ পৰা তোমালোকে 4টা বা 5টামান মনত ৰাখিলেই হ'ল। যে প্ৰথমটো হৈছে দেশৰ সকলো শ্ৰেণীৰ লোকৰ জীৱন ধাৰণৰ মান উন্নত কৰা, অৰ্থনৈতিক সমতা স্থাপন কৰা, গাঁও অঞ্চলসমূহৰ উন্নয়ন সাধন কৰা, পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তন কৰা, শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তি আৰু বন্ধুত্ব স্থাপন কৰা, নিৰক্ষৰতা দূৰীকৰণৰ বাবে 6ৰ পৰা 14 বছৰৰ শিশুক বিনামূলীয়া বাধ্যতামূলক শিক্ষা প্ৰদান কৰা, সমাজৰ পিছপৰা শ্ৰেণীৰ লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা, ৰাষ্ট্ৰৰ ঐতিহ্যপূৰ্ণ স্থান আৰু কীৰ্তিস্তম্ভসমূহ সংৰক্ষণ কৰা, প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰা আৰু উন্নয়ন কৰা। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন সুধিছে, কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধান ও নিৰ্দেশনাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে? আমি জানো যে বিশ্বৰ কিছুমান দেশৰ সংবিধানৰ পৰা বচা বচাকৈ বস্তুবিলাক লৈ আমাৰ সংবিধানখন ৰচনা কৰা হৈছে, আৰু আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানৰ যি নিৰ্দেশনাত্মক নীতি সেয়া অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ পিছত কৈছে এটা শব্দত প্ৰকাশ কৰা। যি ৰাষ্ট্ৰৰ মুৰব্বী বংশানুক্ৰমিকভাৱে নহয় তাক গণৰাজ্য বোলে। যি ৰাষ্ট্ৰ বিদেশী শাসনৰ পৰা মুক্ত তাক সাৰ্বভৌম ৰাষ্ট্ৰ বুলি কোৱা হয়। যি ৰাষ্ট্ৰত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই তাক ধৰ্মনিৰপেক্ষ বুলি কোৱা হয়। আৰু যি ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণ কামনা কৰে সেইখিনি হৈছে সমাজবাদী ৰাষ্ট্ৰ। পৰৱৰ্তী প্ৰশ্নত কৈছে হ অংশৰ লগত বা অংশ মিলোৱা। ইয়াত চোৱা,
সৌ অংশৰ কালাৰৰ লগত যিকেইটা কালাৰ মই বাওঁ অংশত মিলাই দিছোঁ সেইকেইটা হৈছে কি শুদ্ধ উত্তৰ। যেনে ৰঙাৰ লগত ৰঙা, কলাৰ লগত কলা। ব্ৰিটিছ সংবিধানৰ পৰা লোৱা হৈছে কি সংসদীয় গণতন্ত্ৰ। কানাডা, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা লোৱা হৈছে কি যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা লোৱা হৈছে কি মৌলিক অধিকাৰ। ফৰাচী সংবিধানৰ পৰা লোৱা হৈছে স্বতন্ত্ৰতা, সমতা আৰু ভাতৃত্ববোধ। আৰু আয়াৰলেণ্ডৰ সংবিধানৰ পৰা লোৱা হৈছে ৰাষ্ট্ৰৰ নিৰ্দেশনাত্মক নীতি। ইয়াৰ পিছৰ প্ৰশ্ন সুধিছে ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমিৰ বিষয়ে চমুকৈ লিখা। তো এইখিনি অলপ দীঘলীয়া হৈছে প্ৰশ্নখিনি, কাৰণ এইখিনি সকলো কথা সন্মিলিত কৰিহে এই প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। 1857 চনৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰৱৰ্তন কৰা কিছুমান নীতিৰ বিৰুদ্ধে একাংশ ভাৰতীয় জনগণে বিদ্ৰোহ কৰে। ফলস্বৰূপে 1858 চনত ব্ৰিটিছ চৰকাৰে এক আইন প্ৰণয়ন কৰি ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা গ্ৰেট ব্ৰিটেইনৰ ৰাণীৰ প্ৰত্যক্ষ শাসনলৈ নিয়ে। ইয়াৰ পিছৰে পৰা ভাৰতত আধুনিক শাসন ব্যৱস্থা গঢ়ি তুলিবলৈ ব্ৰিটিছ চৰকাৰে বিভিন্ন সময়ত কিছুমান আইন প্ৰণয়ন কৰিছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য কেইখনমান আইন তলত উল্লেখ কৰা হ'ল। যেনে 1861 চনৰ ব্ৰিটিছ চৰকাৰে ভাৰত পৰিষদ আইন, 1892 চনৰ সংশোধিত ভাৰত পৰিষদ আইন, 1909 চনত ভাৰত চৰকাৰ আইন, 1919 চনত ভাৰত চৰকাৰ আইন, 1935 চনৰ ভাৰত চৰকাৰ আইন। 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদত গৃহীত হোৱা আইন অনুসৰি 1947 চনৰ 15 আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰে। এইখিনিতে উল্লেখ কৰিব পাৰি যে শাসনৰ আৰম্ভণিৰে পৰা শিক্ষিত ভাৰতীয় লোকসকলে ব্ৰিটিছ চৰকাৰখনত তেওঁলোকৰ অন্তৰ্ভুক্তিৰ দাবী কৰি আহিছিল। যেনে 1922 চনত মহাত্মা গান্ধীয়ে দেশখনৰ বাবে ভাৰতীয়সকলে নিজে ৰচনা কৰা এখন সংবিধানৰ দাবী কৰিছিল। 1927 চনত ছাৰ জন চাইমনৰ নেতৃত্বত গঠন হোৱা চাইমন কমিশ্যনৰ প্ৰতিবেদন মতে ভাৰতৰ এখন সুকীয়া সংবিধান ৰচনা কৰাত গুৰুত্ব দিয়া হয়। 1928 চনত মতিলাল নেহৰুৰ সভাপতিত্বত প্ৰকাশ হোৱা নেহৰু প্ৰতিবেদনে ভাৰতৰ সংবিধান ৰচনাত অন্যতম ভূমিকা পালন কৰিছিল। 1934 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এখন সংবিধান সভা গঠনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে। দ্বিতীয় মহাযুদ্ধৰ আৰম্ভণিতে ব্ৰিটিছ চৰকাৰে তেওঁলোকৰ যুদ্ধৰ প্ৰস্তুতিত ভাৰতীয়সকলৰ সমৰ্থন লাভ কৰাৰ উদ্দেশ্যে 1940 চনত আগষ্ট প্ৰস্তাৱৰ জৰিয়তে এক সুকীয়া সংবিধানৰ দাবী মানি লৈছিল। সেই অনুসৰি 1946 চনৰ কেবিনেট মিছন ভাৰতলৈ আহে আৰু ভাৰতীয়ৰ বাবে এক সুকীয়া সংবিধান ৰচনা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। ভাৰতে স্বাধীনতা লাভ কৰাৰ লগে লগে সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰাৰ অধিকাৰ লাভ কৰে। 1947 চনৰ 29 আগষ্ট তাৰিখে ডক্টৰ বি.আৰ. আম্বেদকাৰক সভাপতি ৰূপে লৈ 6 জন সদস্যৰ সৈতে এখন খচৰা কমিটি গঠন কৰা হয়। আৰু অসমৰ ভূমিকা কি আছিল লিখা। সংবিধান প্ৰণয়নত অসমৰ প্ৰধান ভূমিকা লোৱা অসমৰ বৰেণ্য ব্যক্তিসকল হৈছে সৈয়দ মহম্মদ ছাদুল্লাহ, গোপীনাথ বৰদলৈ, ধৰণীধৰ বসুমতাৰী, নিবাৰণ চন্দ্ৰ লস্কৰ, কুলধৰ চলিহা, ৰোহিণী কুমাৰ চৌধুৰী আৰু আব্দুৰ ৰৌফ। তেওঁলোকৰ মাজৰ সৈয়দ মহম্মদ ছাদুল্লাহ আছিল সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য। গোপীনাথ বৰদলৈয়ে অসমৰ অনুসূচিত জাতি জনজাতি আৰু পাৰ্বত্য জনজাতিৰ স্বাৰ্থ ৰক্ষাৰ্থে গঠিত সংখ্যালঘু উপদেষ্টা সমিতিৰ সভাপতি পদত কাৰ্যভাৰ গ্ৰহণ কৰিছিল। এই সমিতিৰ পৰামৰ্শ মতে সংবিধানত 6ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰা হয়। এনেদৰে ভাৰতীয় সংবিধান ৰচনাত এইসকল বৰেণ্য ব্যক্তিয়ে যথেষ্ট সবল আৰু গঠনমূলক ভূমিকা পালন কৰিছিল। যে ভাৰতীয় সংবিধানখনৰ প্ৰস্তাৱনাত থকা মূল আদৰ্শসমূহ বৰ্ণনা কৰা। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা মহান আদৰ্শসমূহ হৈছে ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ। ন্যায় হৈছে নাগৰিকসকলৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ন্যায় প্ৰদানৰ কথা। সামাজিক ন্যায় বুলিলে ভাৰতৰ সকলো নাগৰিকে যাতে সম অধিকাৰ ভোগ কৰি এখন মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব পাৰে তাক বুজা যায়। অৰ্থনৈতিক ন্যায় বুলিলে সমাজৰ পৰা অৰ্থনৈতিক অসমতাক দূৰ কৰাৰ কথা বুজোৱা হয়। ৰাজনৈতিক ন্যায় বুলিলে প্ৰাপ্তবয়স্ক নাগৰিকে ৰাষ্ট্ৰ বা চৰকাৰৰ কাম কাজত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অংশগ্ৰহণ কৰিব পৰাই বুজায়। স্বাধীনতা হৈছে স্বাধীন নাগৰিকসকলৰ চিন্তা, মত প্ৰকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ ক্ষেত্ৰত আশ্বাস প্ৰদান কৰা। সমতা হৈছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা আন এটা গুৰুত্বপূৰ্ণ আদৰ্শ। জনসাধাৰণে যাতে সকলো ধৰণৰ সুযোগ সুবিধা জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে ভোগ কৰিব পাৰে তাৰ ব্যৱস্থা প্ৰস্তাৱনাত গ্ৰহণ কৰা হৈছে। আৰু ভাতৃত্ববোধ হৈছে জাতীয় সংগতিৰ অৰিহণা যোগাবলৈ ভাতৃত্ববোধ এক উল্লেখযোগ্য আদৰ্শ হিচাপে গ্ৰহণ কৰা হৈছে। তাৰ বাবে প্ৰত্যেক ব্যক্তিক সমান সুযোগ আৰু সমমৰ্যাদা প্ৰদান কৰাটো ৰাষ্ট্ৰই নিশ্চিত কৰিব লাগিব।
চমু টোকা লিখা ডক্টৰ ভীমৰাও আম্বেদকাৰ। ডক্টৰ ভীমৰাও আম্বেদকাৰৰ সম্পূৰ্ণ নাম বাবা চাহেব ভীমৰাও আম্বেদকাৰ। তেওঁক সন্মানসূচকভাৱে বাবা চাহেব বুলিও জনা যায়। আম্বেদকাৰে ভাৰতীয় সমাজত থকা অস্পৃশ্যতা দূৰীকৰণৰ বাবে সংবিধানত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰি সামাজিক সমতা প্ৰতিষ্ঠা কৰিছিল। মহিলাসকলৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা আৰু সম্পত্তি অধিকাৰৰ ওপৰত গুৰুত্ব দিছিল। ভাৰতীয় সংবিধানখন কাৰ্যক্ষম কৰিবৰ বাবে দৃঢ় পদক্ষেপ তেখেতে গ্ৰহণ কৰিছিল। ইয়াৰ পৰৱৰ্তী চমুটোকা হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান ৰচনাৰ বাবে গঠন কৰা সংবিধান সভাৰ সভাপতি আছিল। তেখেত ভাৰতীয় সংবিধান নিৰ্মাণৰ কামত আৰম্ভণিৰে পৰা জড়িত আছিল। সংবিধান সভাত তেখেতৰ সভাপতিত্বেই 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকৰী হয় আৰু তেখেত হৈছে স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি। আৰু আজি আমাৰ অন্তিমটো প্ৰশ্ন হৈছে সংসদীয় চৰকাৰ। সংসদীয় চৰকাৰ ভাৰতীয় সংবিধানৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। এনে ব্যৱস্থাত ৰাষ্ট্ৰৰ প্ৰধান হৈছে ৰাষ্ট্ৰপতি, যি নামমাত্ৰ মুৰব্বী হিচাপে ৰাষ্ট্ৰৰ কাৰ্য পৰিচালনা কৰে। ভাৰতীয় সংবিধানেও কাৰ্যপালিকা ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰিছে, কিন্তু ৰাষ্ট্ৰৰ সকলো ক্ষমতা প্ৰধানমন্ত্ৰীসহ মন্ত্ৰী পৰিষদে প্ৰয়োগ কৰে। মন্ত্ৰী পৰিষদ লোকসভাৰ ওচৰত দায়বদ্ধ হৈ থাকে আৰু ৰাষ্ট্ৰপতিৰ নামত মন্ত্ৰী পৰিষদে দেশৰ সকলো কাৰ্য পৰিচালনা কৰে।